1300 শতিকাত এডল সুঠাম সবল আৰু সুঠাম লোক কি হল তোমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা হৈ পেলাই অসমত প্ৰৱেশ কৰিছিল 1300 শতিকাত গৈছিল তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকা হৈ পেলাই অসমত প্ৰৱেশ কৰিছিল তেওঁলোকৰ কোনেও ভবা নাছিলে যে তেওঁলোকে ইমান বছৰ অসমত আহি ৰুল কৰিব যি ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় অঞ্চল নিজৰ অধীনলৈ আনিব লগতে মোগলক অসমত সাম্ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত বাধা হিচাপে থিয় হৈ ৰব বুজি পাইছো এই আহোমসকল পূৰ্বতে টাই বা খান জাতিৰ লোক আছিলে কি আছিলে তেওঁলোক পূৰ্বতে টাই বা খান ওকে টাই বা খান জাতি লোক আছিলে কি আছিলে মন্দিম আমি টাই বা খান জাতি তেওঁলোকৰ এৰিয়া বুলি ক'লে কি হ'ব তোমাৰ অসমৰ সীমান্তৰ পৰা চীন দেশৰ মাজ ভাগলৈকে তেওঁলোকৰ কি আছিলে নিজৰ ঠাই আছিলে দ্যাট মিন্স তাত তেওঁলোকে বাস কৰিছিল ওকে পূৰ্বতে তেওঁলোক কোৰ আছিলে আহোমসকল পূৰ্বৰ কোৰ মানুহ আছিলে তেওঁলোক তোমাৰ ব্ৰহ্মদেশ শুনিছা নাম ব্ৰহ্মদেশ আৰু এতিয়া ম্যানমাৰ বুলি কয় হয়নে সো এই ম্যানমাৰৰ আৰু তেওঁলোক কৈছিলে তোমাৰ ইউনান হয়নে ম্যানমাৰ আৰু পশ্চিম ইউনান ওকে ম্যানমাৰ আৰু পশ্চিম ইউনানৰ পৰা তেওঁলোক অহা বুলি কোৱা হয় যি সকলক আহোমসকলৰ বংশধৰ বুলি বা পূৰ্বপুৰুষ বুলি কোৱা হয় ওকে সো এই সকল কি হ'ব তোমাৰ আহোম সকলৰ পূৰ্বপুৰুষ তেওঁলোক কোৰ আছিলে ম্যানমাৰ বা ইউনানৰ পৰা আহিছিল ৰাইট সো আহোমসকলৰ উৎপত্তিৰ বিষয়ে এটা কাহিনী পোৱা যায় তেওঁলোকৰ ইতিহাসত আৰু সেইটো নিৰ্ভৰযোগ্য নহলেও কিন্তু সুখপাঠ্য মানে শুনিবলৈও ভাল আৰু পঢ়িও ভাল লাগে আৰু আহোমসকলৰ আমি সুকাফাৰ ওচৰ পোৱাৰ আগতে মই এই কাহিনীটো প্ৰতিটো ক্লাছতে কওঁ যেতিয়া মই আহোমসকলৰ বিষয়ে পঢ়াও সো আপোনালোকক কওঁ যে এই কাহিনীটো এবাৰ শুনি চাও ভাল লাগে আমাৰ আৰু এইবিলাক মোৰ ভাষা নহয় কাৰ ভাষা এডৱাৰ্ড গেটছৰ ভাষা আৰু তেওঁৰ কিতাপ চেনেহী বেগমে ট্ৰান্সলেট কৰিছে আৰু সেইখনৰ পৰা আমি যিখিনি দৰকাৰ সেইখনৰ পৰা আমি পাই যাম ওকে সো কাহিনীটো এনেকুৱা ধৰণৰ যে পৃথিৱীখন হেনো আদিতে শূন্য আছিল পৃথিৱীখন আদিতে শূন্য আছিল তাত একো নাছিল জীৱ জন্তু গছ গছনি মানুহ দেৱ দেৱতা একো নাছিল ঠিক আছে না শূন্য এখন পৃথিৱী আছিল আৰু তাতে এটা মহাশক্তি আছিল এক প্ৰকাৰৰ মহাশক্তি আমি সুপাৰ পাৱাৰ বুলি ক'ব পাৰো ওকে সুপাৰ পাৱাৰ এটা পোৱা গৈছিল এটা মহাশক্তি আছিল যাক ফা বুলি কোৱা হৈছিল কি বুলি কোৱা হৈছে ফা ওকে এটা সুপাৰ পাৱাৰ আছিল ফা বুলি এটা মহাশক্তি এটা আকাশত দেখা গৈছিল যাৰ বহুত বেছি উজ্জ্বল পোহৰ আছিল আৰু কালক্ৰমত কি হ'ল সেই ফাৰ উজ্জ্বলতাৰ পৰা এটা নতুন জীৱৰ জন্ম দিছিল ঠিক আছে নে যিটো নাম আছিল খুনথিপখাম যিটো জীৱৰ নাম কি আছিল ফাৰ পৰা জন্ম হোৱা জীৱটোৰ নাম কি আছিল খুনথিপখাম ঠিক আছে নে সো জীৱটোৰ নাম কি হ'ব তোমাৰ আপোনাৰ খুনথিপখাম লাহে লাহে কি হ'ল এই ফায়ে নতুন জীৱ জন্ম দিব ধৰিলে মকৰাৰ জন্ম দিলে আৰু মকৰ জন্ম দিয়াৰ পাছতে এটা প্ৰকাণ্ড দীঘল দাঁতৰ এটা শুকুলা হাতী জন্ম দিছিল এই খুনথিপখাম দেখিবলৈ কেনেকুৱা আছিল এটা কেকুৰাৰ দৰে আছিল এই খুনথিপখাম যেটো জীৱ সৃষ্টি কৰিছিল সেই জীৱটো দেখাত কিহৰ দৰে আছিল এটা কেকুৰাৰ দৰে আছিল দেখাত এটা কেকুৰাৰ দৰে আছিল ওকে কেকুৰাৰ দৰে ওকে স্পেলিং ভুল হলে শুধৰাই লবা মই অসমীয়া গ্ৰামাৰ ক্লাছ কৰি থকা নাই মই হিষ্ট্ৰী পঢ়াই আছো আৰু মই প্ৰায় ইংলিছতে কওঁ কিন্তু অসমীয়া লিখিবলৈ লৈছো ওকে সো খুনথিপখাম দেখাত এটা কেকুৰাৰ দৰে আছিল ঠিক আছে আৰু এটা কি বগা ৰঙৰ এটা হাতী জন্ম দিলে আৰু সাতটা ফনাযুক্ত এটা প্ৰকাণ্ড সাপৰ জন্ম দিলে কেইটা ফনা আছিল তোমাৰ সাতটা ফনাযুক্ত এটা সাপ হয়নে সাতটা ফনাযুক্ত এটা সাপৰ জন্ম এই মকৰাৰ জন্ম দিলে এই মকৰাৰ যিবিলাক মল আছিল এই মকৰাৰ মল বিলাক পানীৰ ওপৰত দম খাই গৈ কি হ'ল তোমাৰ কি হ'ল মাটিৰ ৰূপ ললেগে কিহৰ ৰূপ ললেগে তোমাৰ মাটিৰ ৰূপ ললেগে ঠিক আছে নে এই মকৰা দুটাই কি কৰিলে এই মকৰা দুটাই জালি গুঠিবলৈ ললে আৰু মকৰা দুটাই জালি গুঠি যেতিয়া হ'লগে সেই জালি বিলাকৰ পৰা স্বৰ্গৰ সৃষ্টি হৈছিল কি হৈছিল তোমাৰ স্বৰ্গৰ সৃষ্টি হৈছিল ঠিক আছে তাৰ পৰা কি হ'ল তোমাৰ এটা সময়ত এগৰাকী তিৰোতাৰ জন্ম দিলে ইয়াত জন্ম দিব
মানে পৰা পাৱাৰ কাৰ আছে ফা ওকে সো এগৰাকী মহিলা জন্ম দিলে যাৰ 4টা সন্তান জন্ম এটা সময়ত কি হ'ল তোমাৰ সূৰ্যৰ তাপ বহুত বৃদ্ধি পাবলৈ ধৰিলে আৰু এই সূৰ্যৰ তাপত পৃথিৱীত থকা জীৱ-জন্তুবিলাক বা পানী শুকাই নাইকিয়া হৈ গ'ল আৰু মানে খৰাং অৱস্থাৰ সৃষ্টি হ'ল মাত্ৰ দুটা জীৱ তাত বাচি থাকিলে তাৰে এটা জীৱ হ'ল এগৰাকী বৃদ্ধ মানুহ এগৰাকী বুঢ়া মানুহ যাৰ নাম হ'ল তোমাৰ থাও লিপলিং কি হ'ল তোমাৰ তেওঁৰ নামটো থাও লিপলিং থাও লিপলিং বুলি এগৰাকী বৃদ্ধ মানুহ আৰু এজনী গাই গৰু আছিল এই সূৰ্যৰ প্ৰখৰ ৰ'দত মাটিবিলাক ফাট মেলিবলৈ লৈছিলে কি হৈছিল তোমাৰ মাটিবিলাক ফাট মেলিবলৈ লৈছিলে আৰু সেই ফাট মেলা মাটিয়েদি উতলা পানী ওলাই আহিবলৈ লৈছিলে আৰু যিসমূহ জীৱ-জন্তু এই খৰাং অৱস্থাত বাচি গৈছিলে সেইসমূহ এই বানপানী এই উতলা পানীৰ কবলত পৰি মৃত্যুমুখত পৰিছিল আৰু লাহে লাহে পানীবোৰ শুকাই গৈছিল মৰাখৰবিলাক ওপৰলৈ ওলাই গৈছিল আৰু সেই মৰাখৰবিলাকৰ পৰা উৎকট গোন্ধ ওলাব লৈছিলে আৰু পৰিৱেশ বিনষ্ট হৈছিল সেই গোন্ধত থাকিব নোৱাৰি স্বৰ্গৰ পৰা দেৱতাসকলে হেনো সেই মৰাখৰবিলাক মাৰি পেলাই পুৰি ছাই কৰিবৰ কাৰণে জুই নিক্ষেপ কৰিছিল সেই জুইত সকলোবিলাক মৰি শেষ হৈছিলে মাত্ৰ দুজন বাচি আছিলে মই কৈছিলোঁ এই দুজন যে বাচি আছিলে এই দুজনে কি কৰিলে থাও লিপলিং নামৰ বৃদ্ধ মানুহগৰাকীয়ে কি কৰিলে এই গাই গৰুজনী মাৰিলে আৰু গাই গৰুজনী মাৰি পেলাই গাই গৰুজনী পেটৰ ভিতৰতে আশ্ৰয় ল'লে ঠিক আছে নে গাই গৰুজনী পেটৰ ভিতৰতে আশ্ৰয় ল'লে হ'ব এতিয়া এই গাই গৰুজনী পেটৰ ভিতৰত থাও লিপলিঙে এটা কুমুৰাৰ গুটি পালে আৰু যেতিয়া পৰিৱেশ শান্ত হ'ল এই গুটিটো সিঁচি দিলে বাহিৰত আৰু তাৰ পৰা এটা কুমুৰাৰ পুলি হ'ল 4টা ডাল হ'ল যিটো ডাল উত্তৰৰ ফালে গ'ল জাৰত মৰি থাকিলে দক্ষিণ ফালে যোৱা ডালটো গৰমত মৰি থাকিলে ওকে আৰু এটা ডাল জুইত জাহ গ'ল মাত্ৰ এটা ডাল কি হ'ল তাত বাচিলে সেই ডালটো লহপহকৈ বাঢ়ি আহিলে আৰু সেই ডালটো দেখাত এনেকুৱা লাগিলে যেন কুমুৰাটোৰ ভিতৰতে যেন বহুত মানুহ তাত জন্ম হ'ল তাত মানে তোমাৰ জীৱ-জন্তু জন্ম হ'ল গৰু জন্ম হ'ল হয়নে সো তেনেকৈ তাত থাও লিপলিঙো আছে কুমুৰাটোৰ ভিতৰত আৰু এটা সময়ত কি হ'ল তাতে হুলস্থুল লাগিলে টনা যোৱা কৰিবলৈ ধৰিলে সকলোবিলাকৰ মাজত টনা যোৱা আৰম্ভ হ'ল সো টনা যোৱা আৰম্ভ হ'লত স্বৰ্গত শুনা পালে কথাটো স্বৰ্গত কি হ'ল তোমাৰ শুনা পালে ওকে আৰু স্বৰ্গত তোমাৰ এই কথাটো লেণ্ডনৰ ওচৰলৈ পালে লেণ্ডনে শুনা পালে কোনে শুনা পালে লেণ্ডনে শুনা পালে আৰু লেণ্ডনে শুনা পাই কি কৰিলে কি হৈছিল চাবৰ কাৰণে পৃথিৱীত তেওঁ এজন মানুহ পঠিয়ালে তেওঁ এজন দূত পঠিয়ালে যাৰ নাম আছিল তোমাৰ পান্থই নামৰ দূত এজন পঠিয়ালে সেই দূতজনে আহি পেলাই দেখিলে যে পৃথিৱীত দেখোন মানুহবিলাকৰ কাজিয়া চলি আছে মানে টনা জোৰা লাগি আছে সো পান্থই গৈ উত্তৰটো খবৰটো গৈ লেণ্ডনক দিলেগে সো লেণ্ডনে পৰামৰ্শ দিলে যে কুমুৰাটো ফুটুৰা কৰি দিব লাগে সো কাক পৰামৰ্শ দিলে লেণ্ডনে নিজৰ পুত্ৰ আইকালন ঠিক আছে ওকে সো আইকালনক কি কৰিলে খবৰ দিলে যে তুমি কি কৰিব লাগে তুমি কুমুৰাটো ফুটাই দিব লাগে বজ্ৰ মাৰি পেলাই তুমি ধেনু কাৰ মাৰি পেলাই তুমি কুমুৰাটো ফুটাই কৰি দিব লাগে সেই কথা মতে তোমাৰ কোন আহিলে সেই কথা মতে আহিলে তোমাৰ কোন আইকালন আহিলে আৰু আহি পেলাই কুমুৰাটো ফালে ধেনু তোৱাবলৈ লওঁতে মানুহবিলাকে চিঞৰে যে আমাক নামাৰিব যেতিয়া গৰুবিলাকৰ ফালে তোৱাই দিয়ে তেতিয়া গৰুবিলাকে কয় যে আমাক যদি বচাই দিয়ে আমি পৃথিৱীত মানুহবিলাকৰ কামত আহিম আমি খেতি বাতিত লাগি দিম আৰু মানুহবিলাকৰ ফালে যেতিয়া কাৰ তোৱাই তেতিয়া মানুহবিলাকে কয় আমি পৃথিৱীত আপোনালোকৰ কামত আহিম আমি সমাজ পাতিম আমি খেতি বাতি কৰি পেলাই আমি খাম বুলি কি কৰিলে তেওঁলোকে ক'লে এতিয়া আইকালন মানে বিপাঙত পৰিল যে কি কৰা যায় কি হ'ব এতিয়া সিফালেও মাৰিলেও নোৱাৰি ধৰি লোৱা কুমুৰাটো আছে হয়নে ধৰি লোৱা কুমুৰাটো উঠাই দিলে ফালে আছে ওকে সো যিফালে যায় সিফালে কয় যে গৰু যিফালে গৰু থাকে তেওঁলোকে কয় যে আমাক নামাৰিবা আমি পৃথিৱীত মানুহ সহায় হ'ম আৰু মানুহবিলাকে কয় যে আমাক নামাৰিবা আমি পৃথিৱীত কাম কৰিম ওকে সো এতিয়া এই গোটেই কথাখিনি এই থাও লিপলিং বুলি কোৱা বৃদ্ধজনে চুক এটাত বহি পেলাই চাই আছিলে আৰু তেওঁ লাষ্টত উপায় নাপায় তেওঁ ক'লে যে মই এটা উপায় দিব পাৰোঁ আৰু মোৰ উপায়টো হ'ল যে যদিহে গোটেই মানুহখিনি মোক এসাঁজ ভাত খুৱায় আৰু মোক যদি পূজা কৰে মোক যদি তোমালোকে সদায় মনত ৰাখা যদি মানুহবোৰে যদি মনত ৰাখে মোক তেতিয়া মই কি কৰিম মই নিজে মৰি যাবলৈ ৰেডি আছোঁ আৰু মই মৰি গ'লে কুমুৰাটো ফাটি যাব সো ফাটি যোৱাৰ পাছতে তোমালোকে কৰিব পাৰিবা মুকলি মই থাকিব পাৰিবা আৰু এই তেওঁকে কাৰ দি পেলাই মৰা হ'ল আৰু কুমুৰাটো ফটাৰ পিছত সকলো জীৱ মুক্তি পালে আৰু তাৰ পাছতে আহোমসকলে গেটছৰ মতে কি হয় তেওঁলোকে তাক পূজা কৰে কৈছে থাও লিপলিঙকো পূজা কৰে মানে থাও লিপলিঙক কি কৰা হয় তোমাৰ থাও লিপলিঙক কি কৰা হয় বোলে পূজা কৰা হয়